নমস্কাৰ আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ আছিলে সেই ঘৰৰ টকা ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে তাৰ লগতে আপোনালোকৰ যি চৰকাৰী আঁচনি আছিলে ঘৰৰ আঁচনি এই আঁচনিৰ লগতে আপোনালোকে আৰু 5টাকৈ আঁচনি লাভ কৰিব এই আঁচনিসমূহ কেনেকৈ লাভ কৰিব আৰু আঁচনিসমূহ কি কি এই সকলোবোৰ কথা এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি শেয়াৰ কৰিবলৈ নাপাহৰিব এই আৱাস গৃহটোৱে যাতে পূৰ্ণাংগ ৰূপ পায় তাৰ বাবে এই আৱাস গৃহটোৰ লগত স্বচ্ছ ভাৰত মিছনৰ অধীনত শৌচালয় জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানী সৌভাগ্য আঁচনিৰ অধীনত বিজুলী সংযোগ প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত 95 দিনৰ মজুৰি ব্যৱস্থা কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব আজি চৰাইদেউ আৰু শিৱসাগৰৰ বাবে আয়োজিত এই কেন্দ্ৰীয় সভাখন অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰত্যক্ষ কৰি আছে আৰু সেইবাবে এই পবিত্ৰ স্থানৰ পৰাই মই অসমবাসী ৰাইজৰ শ্ৰী চৰণতো সেৱা আগবঢ়াইছো আৰু যি ধৰণে আজি আমি অসমত সমবেত হৈছো ভাৰতৰ প্ৰতিখন জিলাতে 10:50 পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য শুনিবলৈ সমগ্ৰ ভাৰতৰ প্ৰতিখন গাঁও প্ৰতিখন জিলাত এই ধৰণে ৰাইজ সমবেত হ'ব আৰু তেখেতৰ আমি সকলোৱে একেলগে তেখেতৰ ভাষণ আমি শুনিবলৈ পাম শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 9424 গৰাকী শিৱসাগৰ জিলাৰ আৰু চৰাইদেউ জিলাৰ 4598 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টলৈকে আমি প্ৰথম কিস্তিৰ 32,500 টকা মুকলি কৰি দিম আৰু তাৰ লগে লগে সকলোকে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ আমি এখন হাতপুথি বিতৰণ কৰিম যি হাতপুথিত লিখা থাকিব যে কি ধৰণে কেনেকৈ আপোনালোকে ইনষ্টলমেণ্টবিলাক লাভ কৰিব পাৰিব মই ৰাইজক এটাই অনুৰোধ কৰিম মই যোৰহাটতো সিদিনাখন কৈছোঁ যে যেতিয়াই আমাৰ বেংকৰ একাউণ্টত টকা সোমায় তেতিয়া আমাৰ গাঁৱত বিভিন্ন আৰ্থিক কাৰণত আমি কিছুমান ব্যক্তিগত মানুহৰ পৰা ঋণ আদি লওঁ যেতিয়াই আজি গম পাব যে আপোনালোকৰ একাউণ্টত টকাটো সোমালে তেওঁলোকে আহি আপোনালোকক ক'ব যে তই মোৰ পৰা 2000 টকা ধাৰ লৈছিলি ঘূৰাই দে তই মোৰ পৰা 5000 টকা ধাৰ লৈছিলি ঘূৰাই দে কাৰণ তোৰ বেংকৰ একাউণ্টত এতিয়া টকা জমা হৈছে কেইদিনমানৰ পৰা মই শুনিব পাইছোঁ যে মানুহে আনকি এটিএম কাৰ্ডখনো লৈ লয় বেলেগৰ যাতে কাকো সুধি উলিয়াব নালাগে এটিএম কাৰ্ডখনে আগতে জমা কৰি লয় যাতে যিকোনো টকা সোমালে সেই এটিএমৰ পৰা আন এজন মানুহে গৈও টকাটো উলিয়াব পৰা অৱস্থালৈ যায় এই কথাবোৰ আচলতে হ'ব নালাগে মই আজি আপোনালোকক এইটোৱে ক'ব খুজিছোঁ যে এই 32,000 টকা আমি যদি কাৰোবাৰ ধাৰ মাৰো তেতিয়ালে আমি ঘৰটো বনাব নোৱাৰিম আৰু ঘৰটো বনাব নোৱাৰিলে দ্বিতীয় ইনষ্টলমেণ্টৰ টকাটো আমি নাপাম তৃতীয় ইনষ্টলমেণ্টৰ টকাটো নাপাম